নমস্কাৰ। আজি মই তোমালোকৰ লগত ক্লাছ 9ৰ চেপ্টাৰ 2ৰ MCQ 21ৰ পৰা 31 লৈকে আলোচনা কৰিম। এই MCQ খিনি চবতকৈ বেছি ইম্পৰ্টেণ্ট, কাৰণ ইয়াতে গণিত আছে। চ' তোমালোকে চবেই মনোযোগেৰে চাবা আৰু আগৰ ভিডিঅ'খিনি যিসকলে চোৱা নাই চাই ল'বা। এতিয়া চোৱা, ফাৰ্ষ্ট কুৱেশ্যনত কি কৈছে তোমাৰ, ইম্পিউৰ ফৰ্ম অফ ছেমিকণ্ডাক্টৰ, মানে ছেমিকণ্ডাক্টৰৰ ইম্পিউৰ ফৰ্ম কি হয়। ছেমিকণ্ডাক্টৰ ইম্পিউৰ ফৰ্ম কি হয় তোমাৰ, এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰ হয়। অলৰেডি আমি এইখিনি থিয়ৰিত পঢ়িছোঁ আৰু লগতে আমি কি পইণ্ট ইম্পৰ্টেণ্ট সেইখিনি আমি হাইলাইট কৰিম। তোমালোকে নিজৰ বুকছত হাইলাইট কৰি ল'বা, তেতিয়া তোমালোকৰ মনত একেবাৰে থাকি যাব। ইম্পিউৰ ছেমিকণ্ডাক্টৰ কি বুলি কয় তোমাৰ, এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰ বুলি কোৱা হয়। ইম্পিউৰিটি এড কৰা প্ৰথাক ডোপিং বুলি কোৱা হয়, আৰু ইম্পিউৰিটি এড কৰি কি কৰা হয় তোমাৰ, কণ্ডাক্টিভিটি বঢ়োৱা হয়। মনত ৰাখিবা। এতিয়া যদি আমি হাইলাইট কৰি কি পইণ্ট ইম্পৰ্টেণ্ট হ'ব সেইখিনি আমি হাইলাইট কৰিম। এতিয়া চোৱা, ইম্পিউৰ ফৰ্ম ছেমিকণ্ডাক্টৰ, এনচাৰ কোনটো হ'ব তোমাৰ, এইটো হ'ব এক্সট্ৰিনচিক ছেমিকণ্ডাক্টৰ। তোমালোকে এনেকৈ হাইলাইট মাৰি ল'বা আৰু ইয়াতে মনত ৰাখিবা, এইটো ইম্পিউৰিটি এড কৰি কি কৰা হয়, কণ্ডাক্টিভিটি বঢ়োৱা হয়। এতিয়া আহিছোঁ আমি নেক্সট কুৱেশ্যন লৈ। নেক্সট কুৱেশ্যনত কি কৈছে চোৱা, হোৱাট আৰ টু মেজৰ কেটাগৰিজ অফ ৰেজিষ্টাৰ, মানে দুটা মেইন ৰেজিষ্টাৰ কি হয় তোমাৰ। ৰেজিষ্টাৰ কেনেকুৱা আছিল তোমাৰ, এনেকুৱা, আৰু ইয়াক বুজায় আৰ একাৰে, আৰু ইয়াৰ আকৌ কি হয় তোমাৰ ওম। সেই ৰেজিষ্টাৰৰ দুটা ভাগ আছে, সেই দুটা ভাগ কি হয় তোমাৰ, মনত ৰাখিবা। এক নম্বৰ হয় তোমাৰ কি, ফিক্সড ৰেজিষ্টাৰ, আৰু এটা কি হয় তোমাৰ ভেৰিয়েবল। ফিক্সড ৰেজিষ্টাৰৰ মান কি থাকে তোমাৰ একে থাকে, আৰু ভেৰিয়েবল ৰেজিষ্টাৰৰ মান কি কম বেছি কৰিব পাৰি। য'ত মানে ভল্টেজ কি কম বেছি লাগে, সেই হিচাপত আমি ঘূৰাই কম বেছি কৰিব পাৰিম। এতিয়া চোৱা, ইয়াতে কি কৈছে, ৰেজিষ্টাৰৰ দুটা প্ৰধান শ্ৰেণী হৈছে ফিক্সড ৰেজিষ্টাৰ আৰু কি হয় তোমাৰ ভেৰিয়েবল ৰেজিষ্টাৰ। এতিয়া যদি আমি হাইলাইট কৰো কি পইণ্ট ইম্পৰ্টেণ্ট তোমাৰ, টু মেজৰ কেটাগৰী ৰেজিষ্টাৰ, আৰু এনচাৰখিনি কি হ'ব তোমাৰ, ফিক্সড এণ্ড ভেৰিয়েবল ৰেজিষ্টাৰ। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন লৈ। নেক্সট কুৱেশ্যনত চোৱা কি কৈছে, হোৱাট ইজ দ্য ওমিক ভেলু ফৰ কালাৰ কোড। এই কালাৰ কোডৰ অংগ আহিছে তোমাৰ। এতিয়া চোৱা, কালাৰ কোড কি আছে, অৰেঞ্জ অৰেঞ্জ অৰেঞ্জ, মানে তিনিটা কালাৰ আছে। এতিয়া তিনিটা কালাৰ কেনেকৈ থাকে তোমাৰ, ফাৰ্ষ্ট কালাৰ ডাইৰেক্ট বহিব লাগে ফাৰ্ষ্ট ডিজিট, ছেকেণ্ড কালাৰ ডাইৰেক্ট বহে, আৰু 3 নম্বৰ কালাৰটো কি হয় তোমাৰ মাল্টিপ্লায়াৰ হয়, 10 to the power সামথিং হ'ব। তাৰপিছত কি প্লাছ মাইনাছ, গোল্ড থাকিলে 5%, চিলভাৰ থাকিলে 10%। ইয়াতে সেইখিনি নাই, গতিকে আমাৰ তিনিটা আছে, তিনিটাৰ মান আমি ওলাব লাগিব তোমাৰ। এতিয়া কালাৰ কোড মনত ৰখাৰ এটা উপায় আছিলে তোমাৰ, বি ৰয় গ্ৰেট বেট ইন ভেৰি গুড হোৱাইট। সেইটো আমি অলৰেডি জানো তোমাৰ, সেইটো লিখি দিছোঁ। তথাপি কি আছিলে তোমাৰ, বি ৰয়, ইয়াত গোটেইকেইটা কেপিটেল লেটাৰখিনি কালাৰ হয়, গ্ৰেট, ব্ৰিটেইন, ভেৰি গুড হোৱাইট। এইখিনি আমি মনত ৰখাৰ কৌশল। এটা পইণ্ট মনত ৰাখিবা, বিটো কি হয় তোমাৰ এটা কালাৰ হয় ব্লেক, এইটো কি এটা কালাৰ হয়, এইটো এটা কালাৰ, এইটো এটা কালাৰ, এইটো এটা কালাৰ, এইটো কেপিটেল লেটাৰটো কালাৰ, এইটো কালাৰ, এইটো কালাৰ, আৰু এইটো কালাৰ, এইটো কালাৰ। সেইবোৰ আমি শিকাই দিছোঁ তোমাৰ। বি ৰয় গ্ৰেট ব্ৰিটেইন ভেৰি গুড হোৱাইট, তাৰমানে ব্লেক, ব্ৰাউন, ৰেড, অৰেঞ্জ, ইয়েলো, গ্ৰীণ, ব্লু, ভায়োলেট, গ্ৰে এণ্ড হোৱাইট। প্ৰথমটোৰ মান কি হ'ব তোমাৰ 0, তাৰপিছত কি 1, তাৰপিছত কি 2, 3, 4, এনেকৈ যাব তোমাৰ, চিৰিয়েলি যাব। এতিয়া চোৱা, কেই নম্বৰ কৈছে তোমাৰ, ইয়াতে কি কৈছে তোমাৰ অৰেঞ্জ। অৰেঞ্জ কি হয়, এইটো কালাৰ। প্ৰথমটো কি আছে তোমাৰ চোৱা, প্ৰথমটো আছে তোমাৰ 0, তাৰপিছতটো কি হ'ব 1, তাৰপিছত কি হ'ব 2, তাৰপিছত কি হ'ব তোমাৰ 3। তাৰমানে অৰেঞ্জৰ মান কিমান তোমাৰ 3 হয় তোমাৰ। তেতিয়াহ'লে অৰেঞ্জ কেইবাৰ আছে ইয়াতে, 3বাৰ। তেতিয়া অংক কৰাতে কি হয় তোমাৰ, ফাৰ্ষ্ট ডিজিট যদি এটা ৰেজিষ্টাৰ থাকে, এনেকুৱা তোমাৰ ইয়াতে ফাৰ্ষ্ট কালাৰ, ছেকেণ্ড কালাৰ, থাৰ্ড কালাৰ, আৰু 4 নম্বৰটো কি হ'ব তোমাৰ মাল্টিপ্লায়াৰ, এইটো দ্বাৰা মাল্টিপ্লায়াৰ। এতিয়া প্ৰথমটোৰ যিটো হয় তোমাৰ, সেইটো ফাৰ্ষ্ট ডিজিট ডাইৰেক্ট হ'ব তোমাৰ, ছেকেণ্ডটো কি হ'ব ডাইৰেক্ট হ'ব ছেকেণ্ড, থাৰ্ডটো কি কৰিব লাগে মাল্টিপ্লাই কৰিব লাগে, আৰু ফ'ৰ্থটো তোমাৰ গোল বা চিল্ডাৰ কৰিলে প্লাছ মাইনাছ ধৰিব লাগে। এতিয়া এইখিনি নাই, এইখিনি আগত শিকোৱাইছে, তেতিয়া তোমালোকে চোৱা কি হ'ব তোমাৰ সেইমতে।
এতিয়া চোৱা অৰেঞ্জৰ মান কিমান হয় 3, তেতিয়া ফাৰ্ষ্ট ডিজিট কিমান হ'ব তোমাৰ 3। তাৰপিছত কি হ'ব ছেকেণ্ড অৰেঞ্জ আছে গতিকে ছেকেণ্ডৰ কি হ'ব 3 ইনটু 10 টু দি পাৱাৰ কিমান হ'ব তোমাৰ অৰেঞ্জ লাষ্ট আছে 3 নম্বৰটো সদায় কি হ'ব তোমাৰ মাল্টিপ্লাই 10 টু দি পাৱাৰ 3 হ'ব ওম হ'ব। চ' এইখিনি কি হ'ব তোমাৰ এনচাৰ হ'ব। এতিয়া চোৱা ইয়াতে কোনখিনি হ'ব তোমাৰ এইটো এনচাৰ তোমাৰ 33 কিলো ওম কেনেকৈ হ'ল এই 10 টু দি পাৱাৰ 3 মানে কি আমি এনেকৈ লিখিব পাৰোঁ 1 কিলোত কিমান থাকে তোমাৰ 1000 ওম। এইটো আমি কি লিখিব পাৰোঁ তোমাৰ 10 টু দি পাৱাৰ 3 কাৰণ 3টা 3 আছে ওম। গতিকে 10 টু দি পাৱাৰ 3 জেগাত আমি কি লিখিব পাৰিম তোমাৰ কিলো লিখিব পাৰিম কাৰণ 1 কিলো কিমান থাকে 10 টু দি পাৱাৰ 3 10 টু দি পাৱাৰ 3 জেগাত কি আমি কিলো ওম লিখিম। সো অ্যান্সার কি হ'ব তোমাৰ 33 কিলো ওম। এইটো অ্যান্সার হ'ব এইটো। ইয়াতে সব মান দি আছে অরেঞ্জ 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 3 নম্বৰটো মাল্টিপ্লাই কৰি দিলে একে হয় তোমাৰ 33 কিলো বা 10 টু দি পাৱাৰ 3 বা 10ৰ পিছত 3টা 0 দিলে সেই একে হ'ব কথা। এতিয়া মেইন পইণ্ট হাইলাইট কৰিছে তোমাৰ এইটো যদি মনত ৰাখা এনেকৈ যাব তোমাৰ আৰু এনচাৰ কি হ'ব তোমাৰ এইটো। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন লৈ কি কৈছে চোৱা হুইচ অফ দি ফ্লোয়িং ইজ ট্ৰু ফৰ ৰেজিষ্টেন্স মানে ৰেজিষ্টেন্সৰ কাৰণে কোনটো তোমাৰ শুদ্ধ হ'ব। এতিয়া কি কৈছে চোৱা তোমাৰ symbolic R measure ohm and directly proportional to the conductor এই দুটা তো ঠিকই আছে কিন্তু কন্ডাক্টর কি একটু সমান্তরাল নয় তোমার মানে প্রপোর্শনাল নয় তার মানে প্রপোর্শনাল মিনিং কি হয় তোমার কন্ডাক্টিভিটি বাড়লে রেজিস্ট্যান্স বাড়িব সেইটো ভুল ধারণা তোমার কারণ রেজিস্ট্যান্স বাড়লে কন্ডাক্টিভিটি বাড়িব এইটো বুঝাইছে তোমার কিন্তু এতে কি হয় তোমার রেজিস্ট্যান্স বাড়লে কি কন্ডাক্টিভিটি কমিবহে গতিকে নহ'ব এইটোতো নহ'বই এইটোও নহ'ব তোমাৰ গতিকে আনসার কি হবে তোমার অপোজ দ্য কারেন্ট রেজিস্টারে কি করে তোমার কারেন্টের গতিক বাধা দিয়ে আর কি করে তোমার অ্যাকুমুলেট ডিসিপ্লিন বাই হিটর হয় এতে কি কৈছে চোৱা এতে রেজিস্ট্যান্স হৈছে তোমাৰ ইলেক্ট্রিক কারেন্টের ফ্লোর বিৰোধিতা কৰে ইয়াৰ ফলত ইলেক্ট্রিক এনার্জি এটা অংশ কি হিট হিসাবে অপচয় হয় যেতিয়া তোমাৰ কারেন্টের গতিক বাধা দিব তাৰপিছত ইলেক্ট্রিক্যাল এটা কি হ'ব তোমাৰ হিট হিসাবে তোমাৰ ক্ষতি হ'ব অপচয় হ'ব। সো অ্যান্সার কোনটো হ'ব তোমাৰ এইটো তোমাৰ এইটো মনত ৰাখিলে হৈ যাব তোমাৰ কারেন্টের গতিক বাধা দিয়ে বাকিখিনি তোমাৰ মনত থাকি যাব। এতিয়া আহিছোঁ নেক্সট কুৱেশ্যন লৈ নেক্সট কুৱেশ্যনত কি হৈছে ৰেজিষ্টেন্স টলাৰেন্স either printed in a component or provided by the এতিয়া ৰেজিষ্টেন্সৰ কি কৈছে তোমাৰ প্ৰিণ্টেড যে থাকিব তোমাৰ বা কম্পনেণ্ট সেইটো কিহৰ দ্বাৰা প্ৰভাইড কৰা এইটো তোমাৰ কালাৰ কোডৰ দ্বাৰা। এতিয়া চোৱা ৰেজিষ্টৰ টলাৰেন্স সাধাৰণতে কালাৰ কোডৰ দ্বাৰা প্ৰকাশ কৰা টলাৰেন্স মানে কি গোল্ড বা চিলভাৰ এইটো তোমাৰ এই যেনেকুৱা থাকে তোমাৰ ৰেজিষ্টাৰ যদি আঁকা তোমাৰ এনেকুৱা থাকিব বা এইটো নহ'ব এতিয়া ৰেজিষ্টৰ এটা কেনেকুৱা থাকে তোমাৰ এনেকুৱা থাকিব এনেকুৱা থাকিব আৰু ইয়াতে কি থাকিব বেলেগ বেলেগ কালাৰ থাকিব তোমাৰ ইয়াতে এটা কালাৰ থাকিলে ইয়াতে এটা কালাৰ থাকিলে ইয়াতে আৰু এটা কালাৰ থাকিলে আৰু লাষ্টটো কি থাকিব গোল বা চিলভাৰ এইটো কি টলাৰেন্স বুলি কয় তোমাৰ। সো অ্যান্সার কোনটো হাইলাইট কৰিব তোমাৰ এইটো হাইলাইট কৰিব পাৰিবা আৰু এইটো কালাৰ কোড এইখিনি চাব পাৰিবা। এতিয়া নেক্সট কুৱেশ্যনত কি কৈছে ফৰ ফিক্স ভল্টেজ যদি ফিক্স থাকে রেজিস্ট্যান্স ডিক্রিজ দেন কারেন্ট কি হ'ব তোমাৰ কারেন্ট বাড়িব তোমাৰ এইটো আমি জানো কি বি ইকুয়াল টু কি হয় তোমাৰ আই আর যদি আর এর মান লাও তেতিয়া কি হ'ব তোমাৰ বি বাই আই হ'ব তোমাৰ। এতিয়া কি কৈছে তোমাৰ রেজিস্ট্যান্স ডিক্রিজ রেজিস্ট্যান্স কমিলে কি হ'ব তোমাৰ কারেন্ট বাড়িব এইটো মানে কি অপোজিট হয় এইটো একে হয় তোমাৰ ইয়াতে মানে কি বুঝায় তোমাৰ রেজিস্ট্যান্স বাড়িলে কারেন্ট কমিব বা রেজিস্ট্যান্স কমিলে কি কারেন্ট বাড়িব তলৰটো মানে সেইটো বুজাইছে তোমাৰ। এতিয়া চোৱা এনসার কি হ'ব এইটো ওমস ল নি আই ইকুয়াল টু বি আর অথবা ভোল্টেজ 60 থাকলে কি রেজিস্ট্যান্স কমিলে কি কারেন্ট বৃদ্ধি হ'ব। সো আমি হাইলাইট কৰিম এতিয়া এইটো চোৱা হাইলাইট কৰিলে এইখিনি কৰিব লাগিব আৰু এইটো হ'ব আৰু এইখিনিতো জানাই তোমালোকে। এতিয়া হৈছে এইটো তোমাৰ রেজিস্ট্যান্স ইন দ্য সার্কিট মানে সার্কিটত রেজিস্ট্যান্স কি হয় তোমাৰ
সেম এইটো নহ'ব কেতিয়াও, সেম ভোল্টেজ এইটো নহ'ব, অপোজ দ্য ভোল্টেজ নহ'ব, কিউ অপোজ দ্য কারেন্ট। রেজিস্ট্যান্সে কি করে তোমার কারেন্টের গতিকে বাধা দিয়ে, রেজিস্ট্যান্সে সার্কিটত কি করে কারেন্টক বিৰোধিতা কৰে। কারণ এই যে এনেকুৱা তোমাৰ থাকে সার্কিট ব্রেকাৰৰ দৰে কাম কৰে। এতিয়া হাইলাইট কৰি লৈছোঁ আমি, হাইলাইট কৰিলে কি কৰে তোমাৰ এইখিনি হাইলাইট কৰা, আৰু এইটো হ'ব তোমাৰ এনসার। এতিয়া আমি নেক্সট কুৱেশ্যন লৈ, এ কালাৰ কোড অফ ব্ৰাউন ৰেড গোল্ড ষ্টেণ্ড ফৰ। এতিয়া চোৱা ব্ৰাউনৰ মান কিমান, ব্লেক ব্ৰাউন, প্ৰথমে কি আছিলে কালাৰ কোড চোৱা, ব্লেক আছিলে, ব্লেক, তাৰপিছত আহিব ব্ৰাউন, বি ৰয়, এইখিনি হ'ব তোমাৰ বি ৰয়। এতিয়া এইখিনি মান ল'ব পাৰিম, বি ৰয় প্ৰথম কালাৰ কি হ'ব তোমাৰ, বিতে কি হ'ব 0, ব্লেক ব্রাউন 1 হব, রেডের মান 2 হব, ওর মান কি হবে তোমার 3 হব, এর মান কি হব 4 হব। এতে আমি যদি এইটো লিখো কেনেকে হব তোমার, এটার মান তোমার 0, এটার মান 1, এটার মান 2, এটার মান কি হব 3, এটার মান কি হব 4, আর এনেকে গৈ থাকিব তোমার। এতিয়া চোৱা ব্রাউন কেইটা আছে তোমাৰ, দুটা আছে, তাৰ মানে কিমান হ'ব 1 হ'ব তোমাৰ। ব্রাউনৰ মান কিমান হ'ব তোমাৰ, তাৰ মানে 1 আৰু 1 ফাৰ্ষ্ট ডিজিট আৰু সেকেন্ড ডিজিট ডাইরেক্ট। 3 নম্বৰটো কি আছে তোমাৰ রেড, কি আছে তোমাৰ 2 আছে, তাৰ মানে 10 টু দি পাৱাৰ 2 হ'ব মাল্টিপ্লাই কৰিলে। ইয়াতে রেডৰ কাৰণে কি কৰিব লাগিব তোমাৰ, মাল্টিপ্লাই কৰিব লাগিব, 10 টু দি পাৱাৰ কি হ'ব তোমাৰ 2 ওম। তাৰপিছত আছে তোমাৰ গোল্ড থাকিলে কি হয় তোমাৰ প্লাস মাইনাস 5%, এই গোল্ড থাকার কারণে কি হবে তোমার প্লাস মাইনাস 5%। সো এইটো এনসার তোমার। এতিয়া চোৱা ইয়াতে কত আছে তোমাৰ, ইয়াতে এনসাৰটো বেলেগত ওলাই দিছে, এতিয়া চোৱা এনসাৰ ওলাইছে তোমাৰ এইটো হ'ব। এতিয়া এইটো কেনেকে হ'ল, এইটো প্ৰথমে আমি কিলো ওমত লৈ লৈছে তোমাৰ। এতিয়া কিলো ওমত ল'লে কি হ'ব তোমাৰ, এইটো যদি আমি কৰোঁ প্ৰথমে ইয়াতে কি বনাব লাগিব তোমাৰ 10 টু দি পাৱাৰ 3, তেতিয়া আমি কিলো ওম লিখিব পাৰিম। 10 টু দি পাৱাৰ 3 বনালে ইয়াতে কি 10 এটা পূৰণ কৰিব লাগিব, এতিয়া 10 এটা পূৰণ কৰিলে ইয়াতে 10 হৰণ কৰিব লাগিব, তেতিয়া তোমাৰ সমান হ'ব। তেতিয়া 10 হৰণ কৰিলে কি হ'ব, ইয়াতে পইণ্ট আহি যাব তোমাৰ। যদি আমি এইটো কিলো ওমত বনাওঁ তেতিয়া কি কৰিম আমি, এতিয়া চোৱা 1.1 নহয় তোমাৰ, প্ৰথমে দেখাই দিছোঁ তোমাৰ, প্রথমে আমি এইটো কৰোঁ 11 ডিভাইডেড বাই 10 পূরণ 10 স্কোয়ার পূরণ 10 লিখিব পাৰোঁ। তাৰপিছত কি প্লাস মাইনাস 5%, ইয়াতে ওম থাকিব। এতিয়া চোৱা এতিয়া যদি আমি লিখোঁ কি হ'ব তোমাৰ 10 11 হৰণ কৰিলে কিমান হ'ব 1.1 ইনটু এইটো কি হ'ব তোমাৰ 10 এ টু দি পাৱাৰ 1 প্লাস এ টু দি পাৱাৰ m, এইটো কেনেকৈ হ'ব তোমাৰ, এইটো আছিলে তোমাৰ এ টু দি পাৱাৰ m পূৰণ এ টু দি পাৱাৰ n, কিন্তু কি আছিলে তোমাৰ এ টু দি পাৱাৰ m প্লাস n। ইয়াতে কি আছে তোমাৰ 10 আৰু 10 বেছ একে আছে, দুটা মিলি কেইটা হ'ব তোমাৰ এটা হ'ব 10 আৰু 2 আৰু 1 যোগ কৰিলে কিমান হ'ব 10 টু দি পাৱাৰ 3 ওম প্লাস মাইনাস 5%। এতিয়া এইখিনি কি হয় কিলো ওম তোমাৰ, তাৰমানে এনসাৰ কি হ'ব তোমাৰ 1.1 কিলো ওম প্লাস মাইনাস 5%। সো এনসার কোনটো হ'ব তোমাৰ এইটো হ'ব। এইটো পাৰিবা তোমালোকে, এতিয়া হাইলাইট কৰি লোৱা, হাইলাইট কৰিলে কি হ'ব তোমাৰ এই কালাৰখিনি তোমাৰ হাইলাইট হ'ব, আৰু এনসাৰ কি হ'ব এইটো। ইয়াতে তোমাৰ দি আছে চাই ল'ব পাৰিবা। হ্যাঁ নেক্সট চোৱা, এইটো সেই আগত ব্ল্যাক ব্রাউন গ্ৰীণ গোল্ড ষ্টেণ্ড ফৰ হোৱাট। এতিয়া এইটোৰ কাৰণে লিখে তোমাৰ ফাৰ্ষ্টত কি থাকে তোমাৰ ব্ল্যাক, তাৰপিছত কি বি ব্ল্যাক ব্রাউন, তাৰপিছত কি থাকে তোমাৰ রেড অরেঞ্জ, বিবি রয় আর ওয়াই, বিবি রয় গ্রেড, এইখিনি হলে হ'ব তোমাৰ। এতিয়া চোৱা ব্ল্যাকৰ কাৰণে কিমান আছে তোমাৰ 0, ব্রাউনৰ কাৰণে 1 সিরিয়ালে যাব তোমাৰ, এইটোৰ কাৰণে 2, অৰেঞ্জৰ কাৰণে কি 3, অইলৰ কাৰণে কিমান তোমাৰ 4 আৰু গ্ৰীণৰ কাৰণে কিমান 5।
গ্ৰীণ আছে কাৰণে আমি য়েলোকে গ'লোঁ আৰু বাকীখিনি আছে বিবিৰ গ্ৰেড বিটুইন ভেৰি গুড হোৱাইটৰ পৰা। এতিয়া ফাৰ্ষ্ট কালাৰ কি আছে চোৱা, ফাৰ্ষ্ট কালাৰ তোমাৰ ব্লেক আছে, ব্লেকৰ মান কিমান হ'ব তোমাৰ 0 হ'ব, ব্ৰাউনৰ মান কিমান আছে তোমাৰ 1 হ'ব, তাৰপিছতটো কি হ'ব তোমাৰ 10 to the power 3 হ'ব, তাৰপিছত প্লাছ মাইনাছ কি হ'ব তোমাৰ গ'ল থাকিলে 5%, নিয়ম মতে সেইটো হ'ব লাগে, কিন্তু ইয়াতে এনচাৰত কি কৈছে চোৱা, 4 বেন কালাৰ কোডত প্ৰথম ডিজিট ব্লেক 0 হোৱাৰ বাবে মানে প্ৰথমটো 0 হ'ব নোৱাৰে, সেইকাৰণে এইটো কুৱেশ্যন তোমাৰ ৰাখি থৈ দিছে, তোমাৰ অসংগত বুলি কৈছে। চ' তোমালোকে এইটো এনচাৰ নহ'ব, তোমাৰ ইয়াতে যিখিনি দি আছে এটাও নহ'ব তাৰমানে। এতিয়া আমি কৰি চাওঁ কেনেকুৱা হ'ব, মোৰ মতে যদি আমি কৰোঁ তেতিয়াহ'লে কি হ'ব তোমাৰ 0 1 ফাৰ্ষ্ট কালাৰ, তেতিয়া 3 নম্বৰ কালাৰটো কি আছে তোমাৰ ব্লেক ব্ৰাউন গ্ৰীণ, গ্ৰীণৰ কাৰণে কি হ'ব তোমাৰ 10 to the power 4 ওম প্লাছ মাইনাছ 5% আহিলে। এতিয়া আমি এইটো কৰি চাওঁ, এতিয়া ওমতে আছে তোমাৰ 1 পূৰণ 10 to the power 4 ওম প্লাছ মাইনাছ 5%, এনচাৰত আছে নে নাই, এইটো হ'ব তোমাৰ। গতিকে এনচাৰত আছে যদি এনচাৰ কোনটো হ'ব তোমাৰ এইটোৱে হ'ব, ইয়াতে যদি অসংগত হৈছে এইটো নহ'ব তোমাৰ, কাৰণ এনচাৰত আছে আমি এইটো লিখিব পাৰিম, কাৰণ 1 পূৰণ 10 to the power 4 ওম 5% আহি গ'ল। চ' তোমালোকে হাইলাইট কৰিবা এই কালাৰখিনি প্ৰথমে, আৰু এইটো হ'ব এনচাৰ। হা আজি আহিছে এইটো তোমাৰ লাষ্ট কুৱেশ্যন, আৰু এটা আছে তোমাৰ ব্ৰাউন ৰেড অৰেঞ্জ আৰু চিলভাৰ কাৰণে কি হ'ব তোমাৰ 10%, এই আগৰ কালাৰ কোড কেইটা লিখা তোমাৰ বি বি ৰয়, বি বি ৰয় আৰু ৱাই হৈ যাব, এইখিনি লিখিলে যাব। এতিয়া ইয়াৰ মান কিমান হ'ব, বিৰ মান কি 0, এইটোৰ মান 1, এইটোৰ মান 2, এইটোৰ মান কিমান হ'ব তোমাৰ 3, এইটোৰ মান কিমান হ'ব তোমাৰ 4, অংক কৰোঁতে এইখিনি লাগে তোমাৰ। এতিয়া ব্ৰাউনৰ মান কিমান আছে তোমাৰ, ব্লেক ব্ৰাউন 1 আছে তোমাৰ, এতিয়া ওলালে কি হ'ব 1 ফাৰ্ষ্ট কালাৰ, তাৰপিছত কি আছে তোমাৰ ৰেড, ৰেডৰ মান কিমান আছে 2, 2 ডাইৰেক্ট হ'ব 2। 3 নম্বৰ কালাৰ কি আছে অৰেঞ্জ, অৰেঞ্জ চিনটো কি হ'ব তোমাৰ 10 to the power 3 ওম প্লাছ মাইনাছ চিলভাৰৰ কাৰণে কিমান হ'ব তোমাৰ 10%, এতিয়া এইটো যদি কৰা কিমান হ'ব তোমাৰ 12 কিলো ওম আমি লিখিব পাৰি, কিন্তু ইয়াতে কিলো ওমত নাই এনচাৰ, ওমত আছে, গতিকে এনচাৰ কোনটো হ'ব তোমাৰ এইটো, আমি 10%ত আছে এইটো, গতিকে এনচাৰ কি হ'ব এইটো হ'ব তোমাৰ। কিলোমত হ'লে তোমাৰ কিন্তু ওলাই দিব পাৰিবা, কিলোমত ওলাই দিব পাৰিবা, যদি কিলোমত কিছুমান ওলোৱা তেতিয়া কি হ'ব তোমাৰ 12 কিলো ওম, কিন্তু ইয়াতে নাই কাৰণে মই দিয়া নাই 10%। এতিয়া হাইলাইট কৰিলে কি কি হ'ব তোমাৰ এই গোটেইখিনি হাইলাইট হ'ব, আৰু এনচাৰটো কি হ'ব এইটো। এইখিনি চাই ল'ব, পৰীক্ষাত আহিবই 8 মাৰ্ক পাবা ইয়াৰ পৰা। এতিয়া আমি লাষ্ট কুৱেশ্যন চাইছোঁ, ৰেড ইউলো গ্ৰে গ'ল্ড হোৱাট দ্য ওমিক বিলো, ইয়াতে মানখিনি আছে চাই ল'বা। এতিয়া প্ৰথমে আকৌ লিখি দিছোঁ, কালাৰ কোডটো কেনেকুৱা আছিলে তোমাৰ বি বি ৰয়, এনেকৈ মুখস্থ কৰিবা, বি বি ৰয় গ্ৰেট, বি আৰ ই টি গ্ৰেট, ব্ৰিটেইন ব্রিটেন ভেরি গুড হোয়াইট, এটা কি হয় চোৱা, প্ৰথমটো ব্লেক ব্ৰাউন ৰেড অৰেঞ্জ ইয়েলো গ্ৰীণ ব্লু ভায়োলেট গ্ৰে, এইটো আছে সেইকাৰণে ইয়ালৈ কি গ'লো হোৱাইট, তাৰপিছত আছে তোমাৰ, তেতিয়াহ'লে আমাৰ মেইন কালাৰ কোনটো তোমাৰ হ'ব, ইয়াতে লাগিব কোনটো তোমাৰ ৰেড আছে, এইটো আছে ৰেড, তাৰপিছত কি আছে ইয়েলো আছে, আৰু এটা কি আছে তোমাৰ গ্ৰে আছে। এতিয়া চোৱা মানবোৰ কেনেকুৱা হ'ব তোমাৰ, এইটোৰ মান কিমান হ'ব তোমাৰ 0 1 2 3 4 5 6 7, প্ৰথম কেপিটেল লেটাৰটো কালাৰ 7, এইটো কি হ'ব 8, আৰু এইটো কি হ'ব তোমাৰ 9। এতিয়া অংক যেতিয়া কৰিম আমি অংকৰ কাৰণে কি কি লাগিব তোমাৰ ৰেডৰ মান লাগিব, প্ৰথমে ৰেড আছে, ৰেডটো ফাৰ্ষ্ট ডিজিটটো 2 বহাই দিলে, তাৰপিছত ইউলোৰ মান কিমান আছে তোমাৰ 4 ডাইৰেক্ট বহিব। এতিয়া 3 নম্বৰ কালাৰ, 3 নম্বৰ কালাৰটো কি হ'ব তোমাৰ গ্ৰে আছে মাল্টিপ্লাই, তাৰমানে 10 to the power কিমান হ'ব তোমাৰ 8 ওম, তাৰপিছত আছে তোমাৰ এইটোৰ কাৰণে গোল্ডৰ কাৰণে কি হ'ব তোমাৰ প্লাছ মাইনাছ
5%। সো এইটো হ'ব এনচাৰ তোমাৰ। এতিয়া অংক আমি মডিফাই কৰিম তোমাৰ। মডিফাই নালাগে তোমাৰ, এনেকৈ আছে এইটো এনচাৰ তোমাৰ। সো মই আৰামত ওলাই গ'ল এইটো এনচাৰ। 24 into 10⁸ ওম প্লাছ মাইনাছ 5%। এতিয়া যদি হাইলাইট কৰা কেনেকৈ হ'ব তোমাৰ, এইখিনি হাইলাইট কৰিবা আৰু এইখিনি হাইলাইট কৰিবা, এনচাৰ এইটো হ'ব। ইয়াতে দি আছে এইখিনি। সো আজিলৈকে আহিছোঁ, তোমালোকে ভালকৈ পঢ়িবা। যিবোৰে আগৰ ভিডিঅ'খিনি চাই লোৱা নাই চাই ল'বা আৰু চেনেলটো ছাবস্ক্ৰিপশ্যন কৰি দিবা। থেংক ইউ।